এই বহাগৰ বিহুৱে নতুনৰ বতৰা কঢ়িয়াই লৈ আহে, আনন্দৰ বতৰা কঢ়িয়াই লৈ আহে। আৰু এই বিহু কেইটি বিশেষকৈ আমাৰ আটাইতকৈ আপোন ৰঙালী বিহুটি, এয়া অসমীয়া চহা জীৱনৰ কৃষক ৰাইজৰ অতিকে আপোন কৃষিভিত্তিক উৎসৱ। আৰু এই উৎসৱটো বিভিন্ন পৰিক্ৰমাৰ মাজেদি, বিভিন্ন বিৱৰণৰ মাজেদি আহি বৰ্তমানৰ ৰূপ পাইছেহি। আৰু এই গছ তলৰ বিহু এদিনাখন স্বৰ্গদেউসকলে ৰংঘৰৰ বাকৰিলৈ ৰাজকীয় পৃষ্ঠপোষকতাৰে আদৰি আনিছিল। আৰু সেই সময়ৰ পৰা বিহুৱে এটি ঐতিহাসিক উত্তৰণৰ গতি লাভ কৰিছিল। আৰু বহু বিৱৰণৰ মাজেদি গছ তলৰ বিহু, ৰংঘৰৰ বাকৰি, গাঁৱৰ চোতাল, নগৰ চহৰ গাঁৱৰ মঞ্চ, চলচ্চিত্ৰ চেলুলৈকে ধৰি এটা বিশ্বমুখী যাত্ৰা বিহু হৈছে। আৰু অনাগত দিনতো বোৱতী নদীয়ে যি ধৰণে বিভিন্ন ৰূপ পৰিগ্ৰহ কৰি আগুৱাই গৈ থাকে, বিহুৱে নিশ্চয় তেনেধৰণে বিৱৰ্তনৰ মাজেদি আগুৱাই গৈ থাকিব। কিন্তু এটা কথা আমি মনত ৰাখিব লাগিব যে বিভিন্ন ঋতু আৰু সময়ত বিহুৱে নতুন ৰূপ ল'লেও কিন্তু বিহুৰ মূল শিপাডাল কিন্তু একে থাকিব লাগিব। কাৰণ ঋতু অনুসৰি বা বছৰ মাহ অনুসৰি যি ধৰণে গছ এজোপাৰ ডালপাত সৰি নতুন ডালপাত ওলাই বা ডালপাতৰ বৃদ্ধি হয়, কিন্তু মূল শিপাডাল কিন্তু একেডালেই থাকে। যদি সেই মূল শিপাডাল মৰি যায়, তেতিয়াহ'লে কোনো ডালপাতৰ সৃষ্টি হোৱাৰ কোনো আশংকা নাথাকে বা কোনো ধৰণৰ তেনেধৰণৰ পৰিৱেশ আৰু নাথাকে। সেইবাবেই যে অনাগত দিনতো বিহুৱে নতুন ৰূপ নিশ্চয় ল'ব। সেইটো সংস্কৃতি যিহেতু বোৱতী নদীৰ দৰে পৰিৱৰ্তনশীল, কিন্তু মূল শিপাডাল একে থাকিব লাগিব। আৰু আমাৰ উঠি অহা প্ৰজন্মক আমাৰ সংস্কৃতিৰ মূল শিপাডালৰ লগত সদায় আমি সম্পৃক্ত কৰি ৰাখিব লাগিব। যদি আমি আমাৰ উঠি অহা প্ৰজন্মক আমাৰ সংস্কৃতিৰ লগত যদি আমি সম্পৃক্ত কৰি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ কিন্তু উঠি অহা প্ৰজন্মই যদি পৰিচয় হেৰুৱায়, তেতিয়াহ'লে কিন্তু ই জাতিটোৰ অস্তিত্বৰ প্ৰতি ভাবুকি আনিব। মই দীঘলীয়া কৰিব বিচৰা নাই। এই বহাগৰ সময়ত আমি কিন্তু কিছুমান কথা, জাতীয় প্ৰশ্ন আমি আলোচনা কৰিব লাগিব। কাৰণ এই অসমীয়া জাতিটো, যিটো জাতিয়ে শক্তিশালীভাৱে বিশ্বত মূৰ দাঙি থিয় হৈ আছে, তাহানিতে স্বৰ্গদেউসকলৰ নেতৃত্বত এই অসমীয়া জাতিয়ে বিভিন্ন আমাৰ মহিষীসকলৰ মহান ত্যাগৰ বলতে এই অসমীয়া জাতিটো গঢ় লৈ উঠিছিল। আৰু এই অসমীয়া জাতিটোৱে কাৰো ওচৰত হাত নপতাকৈ, ব্ৰিটিছ অহাৰ আগলৈকে কাৰো ওচৰত হাত নপতাকৈ এই জাতিটোৱে প্ৰত্যেকটো বস্তু উৎপাদন কৰি লৈছিল। আমাৰ কাৰণে প্ৰয়োজনীয় প্ৰত্যেকটো বস্তু, মেজিটোৰ পৰা লোৰ বৰ নাওখনলৈকে আমাৰ ইয়াতে প্ৰস্তুত হৈছিল। কোনো ধৰণৰ কোনো এটা বস্তু কিন্তু আমাৰ কাষৰ যিবিলাক বৰ্তমানৰ ৰাজ্য আছে, এই বংগ বা বৰ্তমানৰ আনকি বাংলাদেশ, এই অঞ্চলৰ পৰা কেতিয়াও আমি আনিবলগীয়া হোৱা নাছিল। গতিকে সকলো বস্তু অসমীয়াই অসমতে উৎপাদন কৰি লৈছিল, যাৰ বাবে আপোনালোকে জানে প্ৰত্যেকখন গাঁৱতেই যিকোনো এটা বস্তু উৎপাদনৰ এটা ব্যৱস্থা কৰি লৈছিল। প্ৰত্যেকটো গাঁৱতেই এঘৰ আহোম, এঘৰ চুতীয়া, এঘৰ কছাৰী, এঘৰ বামুণ, এঘৰ কলিতা, এনেধৰণে আমাৰ গাঁওবিলাক সংগঠিত কৰা হৈছিল। আৰু একেখন গাঁৱতে এটা বস্তু উৎপাদনৰ, যিটো আজিৰ তাৰিখত ওৱান ডিষ্ট্ৰিক্ট ওৱান প্ৰডাক্ট চৰকাৰে কৰিবলৈ গৈছে, সেইটো তাহানি দিনতেই আমাৰ পূৰ্বপুৰুষসকলে, অসমীয়াৰ পূৰ্বপুৰুষসকলে আমাৰ ইয়াত কৰি থৈ গৈছে। আমি ওচৰতে যদি চাওঁ, কোনোবা এখন খনিকৰ গাঁও, কোনোবা এখন কহাৰ গাঁও, কোনোবা এখন কমাৰ গাঁও, কোনোবা এখন নাওহলীয়া গাঁও, মানে কোনোবা এখন হেনচোৱা গাঁও, কোনোবা এখন কুকুৰাচোৱা গাঁও, মানে আমাৰ প্ৰত্যেকখন গাঁৱতে একো একোটা বস্তু উৎপাদনৰ কাৰণে সেই গাঁওখন বিখ্যাত আছিল। গতিকে এই ধৰণৰ যিটো কৰ্ম সংস্কৃতি আমাৰ পূৰ্বপুৰুষসকলে গঢ়ি থৈ গৈছিল, তাৰ কাৰণে অসমীয়া মানুহে দপদপাই জীয়াই আছিল। কিন্তু আজিৰ তাৰিখত আমাৰ অসমীয়া লোকসকলে প্ৰত্যেকটো বস্তু, চাউলৰ কাৰণে, আলুৰ কাৰণে, পিঁয়াজৰ কাৰণে, প্ৰত্যেকটো খাদ্য সামগ্ৰীৰ কাৰণে বেলেগ এখন ৰাজ্যৰ কাৰণে মুখ মেলি আমি চাই থাকিব লাগে। আৰু মাহৰ শেষত 1250 টকা পাবৰ কাৰণে চৰকাৰ মুখলৈ অৰুণোদয় আঁচনিলৈ আমি চাই থাকিবলগীয়া এটা পৰিৱেশ হৈছে। জাতীয় চৰকাৰসমূহে
এই কংগ্ৰেছ চৰকাৰে হওক, বিজেপি চৰকাৰে হওক বা আগতে দুবাৰকৈ হৈ যোৱা অগপ চৰকাৰে হওক, এই জাতীয় চৰকাৰসমূহে অসমীয়া জাতিটো আত্মনিৰ্ভৰশীল জাতি গঢ়ি তোলাৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে কৃপণালি কৰিলে। আজিৰ তাৰিখত কেৱল হিতাধিকাৰী সৰ্বোচ্চ এটা জাতিলৈ আমাক পৰিণত কৰিছে। এনেধৰণৰ জাতিয়ে কিন্তু বেছিদিন কিন্তু বিশ্বত শক্তিশালীভাৱে জীয়াই থাকিব নোৱাৰে। আমি চৰকাৰসমূহক সদায় আহ্বান কৰিছোঁ যাতে আমাৰ যুৱ প্ৰজন্মই যাতে আত্মনিৰ্ভৰশীল হ'ব পাৰে। প্ৰত্যক্ষ চাকৰিকেইটাৰ বাহিৰেও আজিৰ তাৰিখত চৰকাৰে 1 লাখ চাকৰি দিছে, সেয়া ধন্যবাদৰ পাত্ৰ। কিন্তু 26 লাখ নিবনুৱা আজিৰ তাৰিখত আছে। এই 26 লাখ নিবনুৱাই যাতে আত্মসংস্থাপন লাভ কৰা এটা পৰিৱেশ অসমত গঢ় তুলিব পাৰে, তাৰ কাৰণে চৰকাৰে চেষ্টা কৰা উচিত। বছৰি 5,000 কোটি টকা এতিয়া হিতাধিকাৰীসকলৰ কাৰণে তেওঁলোকে খৰচ কৰে, কিন্তু আমি আহ্বান জনাইছোঁ নিশ্চয় তেওঁলোকে খৰচ কৰক। 5,000 নালাগে, 10,000 কোটি বছৰি হিতাধিকাৰীৰ কাৰণে খৰচ কৰক। কিন্তু এই যুৱসকলে আত্মসংস্থাপন লাভ কৰিবৰ বাবে কিন্তু 10,000 কোটি টকা খৰচ কৰিব লাগিব, তেতিয়াহে অসমীয়া জাতিটো আত্মনিৰ্ভৰশীল হৈ থাকিব। আৰু আমি আজি বিহু গাওঁ, এই বিহুৰ সময়ত আজি আমাৰ এই বিহুৰ ঢোলটো, আজি ঢোলটোৰ কাৰণে, ঢোলটো চোৱাবৰ কাৰণে যিখিনি সামগ্ৰী লাগে, পেঁপাটোৰ কাৰণে যিবিলাক শিং লাগে, এইবিলাক আমাৰ অঞ্চলত উৎপাদন কমি আহিছে। আজি মহৰ শিং ট্ৰাকে যদি বেলেগ ৰাজ্যৰ পৰা নাহে, আমাৰ বাৰীত বা আমাৰ চোতালত বা আমাৰ গোহালিত আজিৰ তাৰিখত মহ এটা নাই। আজিৰ তাৰিখত ভাল এটা বাঁহী বনাবৰ কাৰণে আমাৰ বাৰীত বাঁহ জুপি নাইকিয়া হৈ আহিছে। আমাৰ ঢোলটো চোৱাবৰ কাৰণে আম কঁঠাল চামৰ খোলা আমি বিচাৰি পাবলৈ নাইকিয়া হৈছে। এই কথাবিলাক আমি অসমীয়াই মন কৰিব লাগিব। আমি ঢোলবিৰি, জোনবিৰি যি অসমীয়াই নিজে বনাই আমি পিন্ধিছিলোঁ, সেই ঢোলবিৰি হওক, জোনবিৰি হওক, গামখাৰু হওক, আজি চাইনিজ কোম্পেনীয়ে বনাই নপঠিয়ালে আজিৰ তাৰিখত আমি পিন্ধি বিহু মাৰিব নোৱাৰোঁ। গতিকে প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰত, খোৱাৰ পৰা পিন্ধালৈকে, চুলিত ঘঁহাৰ পৰা গা ধোৱালৈকে প্ৰত্যেকটো বস্তু যদি আমি বেলেগ ৰাজ্যৰ ওপৰত, বেলেগ দেশৰ ওপৰত যদি এটা জাতিয়ে নিৰ্ভৰ কৰি থাকিবলগীয়া হয়, তেতিয়াহ'লে কিন্তু জাতি বাচি নাথাকে। আৰু বিহুৰ সময়ত, যি সময়ত আমাৰ কৃষ্টি জীয়াই ৰাখিবৰ কাৰণে আমি বিহুৰ আয়োজন কৰিছোঁ, বিহুৰ সময়ত এই কথাবিলাক আমি পাতিব লাগিব আৰু উঠি অহা প্ৰজন্মক তাৰ কাৰণে আমি প্ৰস্তুত কৰিব লাগিব।